15 বছৰৰ পিছত শাস্তি ঘোষণা হত্যাকাৰীৰ অৰুণ অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান অৰুণ ৰায় আৰু অনিতা ৰায়ৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড সুদীৰ্ঘ 15 বছৰৰ পিছত ন্যায়ালয়ে হত্যাৰ বলি হোৱা অৰুণ ৰায় আৰু অনিতা ৰায়ৰ পৰিয়ালে উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী হিন্দুপাৰা 2009 চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড চৈবাৰী হিন্দুপাৰা গাঁৱৰ বাসিন্দা ৰাতুল ৰায়ে একেখন গাঁৱৰ অৰুণ ৰায় আৰু অনিতা ৰায়ক নৃশংসভাৱে হত্যা কৰিছিল পূৰ্ব পৰিকল্পিতভাৱে দাৰে আক্ৰমণ কৰি হত্যা কৰিছিল অৰুণ অনিতা ঘটনা সন্দৰ্ভত অৰুণ আৰু অনিতাৰ পৰিয়ালৰ লোকে তৰা গোচৰৰ ভিত্তিত চাপৰ থানাত গোচৰ ৰুজু কৰা হৈছিল বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰা হয় ন্যায়াধীশ মুকুল চেতিয়াৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত ৰাতুল ৰায়ক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে এই ৰায়ৰ পাছতে 15 বছৰৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে আজি সেশন কেছ নাম্বাৰ 82/19 চাপৰ পিএছ কেছ নাম্বাৰ 157/09 under section 341, 302, 326, 307 IPC ধারাত বিলাসীপাৰা এডিশনাল ডিস্ট্রিক্ট এন্ড সেশন জাজ মুকুল চেতিয়া দেৱে আসামী ৰাতুল ৰায় বিৰুদ্ধে ৰায়দান প্ৰদান কৰে তেখেতক যাৱজ্জীৱন কাৰাদণ্ড আৰু 10,000 টকা ফাইন 302 এইটো বিহে আৰু 324ত 2 বছৰৰ কাৰাদণ্ড দিয়ে এই গোচৰত ৰাতুল ৰায়ে 2009 চনত 9/8/2009 তাৰিখে হঠাতে তেওঁ ৰাস্তাত অৰুণ ৰায় নামৰ এজন চাপৰ চৈবাৰী হিন্দুপাৰা অৰুণ ৰায় নামৰ ব্যক্তি এজনক হঠাতে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে আৰু মৃত্যু হয় পিছত আৰু এই ঘটনালৈ ওচৰ চুবুৰীয়া ৰাইজে হুলস্থুল কৰি আগবাঢ়ি অহাত পুনৰ ৰাতুল ৰায়ে অনিতা ৰায় নামৰ এজন 45 বছৰীয়া মহিলাক আকৌ ঘপিয়ায় আৰু এই অনিতা ৰায়ক যেতিয়া ঘপিয়ায় তাৰ ছোৱালী মানে ঘটনাস্থলীত দৌৰি আহে আৰু তাইৰ ছোৱালীকো দাৰে ঘপিয়ায় ইয়াৰ ফলত দুজনৰ মৃত্যু হয় আৰু এজন গুৰুতৰভাৱে আহত হয় এই গোচৰত চাপৰ পুলিচে তদন্ত কৰি চাৰ্জশ্বিট দিয়ে আৰু আজি শুনানিৰ চূড়ান্ত সিদ্ধান্ত মহামান্য আদালতে ৰায়দান কৰে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি